কি খবৰ আপোনালোকৰ? আৰু ফাইনেলি মই ঘৰ পাই গ'লোহি। ঘৰ যিহেতু পাই গ'লো আকৌ এতিয়া উৎপাত কৰিব লাগিব। মানে ডাঙৰ কলগছ এজোপা, নতুন মাটিত নতুন কলগছ আৰু কলথোকা দেখাওঁ। সকলোকে গুড মৰ্ণিং। একদম ঘৰৰ ফ্ৰেছ কল দেই। একদম নতুন মাটি নতুন জেগা নতুন কল। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। একদম ঘৰৰ ফ্ৰেছ কল, কোনো মানে দৰৱ বোলা বস্তুটো নাই। সেইটো আমাৰ সৰুকৈ গোহালি আৰু সেইফালে কলগছ, তাত লাগিছে একদম গৰু গোবৰ আৰু জাহাজী কল। আৰু এই আমাৰ এইফালে বৌয়ে কল খালেই বোলে একদম সেই ঠুকা ঠুকা লাগি আছে আৰু লাগি আছে ন। সেইফালেও খাই ঠুকা মানে কল খাব লাগিব, কলডিল। আৰু আমাৰ এয়া ভণ্টি এক্সাৰচাইজ কৰি আহিছে। মা এই বহুত ডাইট কৰিছে, ক্ষীণাই গৈছে তাই, নাখায় ক্ষীণাই গৈছে। আৰু যিহেতু পূৰা গৰম আৰু সেইফালে কল পৰি আছে, আৰু এটা বৌয়ে কল মোক মানে জাহাজী কল দি থ'লে বিশ্বকৰ্মাৰ কাৰণে, নিজৰ ঘৰতে আহিছিলে। আৰু এতিয়া লাল চাহ একাপ খাই লওঁ। বৰ দুখ মোৰ, কেলৈ জানানে? যিটো বয়সত মোৰ লগৰ ছোৱালী বিয়া হৈ আজি তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ গৈ আছে, ক্লাছ 1 ক্লাছ 2 পঢ়ি আছে, আৰু মই এতিয়া ঘৰত আহি লাল চাহ লৈছোঁ। এতিয়া যদি মানুহজনী থকাহেঁতেন দিলে, হেৰা চাহ লোৱা মানে ভাবিলেই মনটো ভাল লাগি যায় আৰু সেইকাৰণে আৰু মায়ে দিয়েহি, মই খাওঁ। এতিয়া সেয়াই অকলশৰীয়া জীৱন, ভাবিলেই দুখ লাগে। ধন্যবাদ। ভিডিঅ'বিলাক এনেকৈ আপোনালোকে মৰম আশীৰ্বাদ দিয়ে, আৰু বহুত কাম আছে মোৰ আজি। আৰু ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এনেকুৱাই আৰু ফূৰ্তিৰ মাজত এইফালে আমাৰ মা গ্ৰীণ ঘেনাকি টাও আৰু যিমান যিয়ে নহওক ঘৰত আহিলেতো কাম থাকে আৰু, নহয় জানো? আৰু এতিয়া মোৰ একদম বহুত গধুৰ কাম এটা আছে, গম পাইছেনে? গধুৰ কামটো কি চাব নেকি? ব'লক তেতিয়াহ'লে। ইমান দুখ এই জীৱন। ঘৰলৈ আহিলে কাপোৰ নিজে ধুই আছো। সেইকাৰণে মানুহে কয় বিয়া এটা সময়ত পাতিব লাগে, বিয়া এটা সময়ত পাতিব লাগে। देखा आपने लापरवाही का नतीजा है। ভাবিছিলো আহিব কোনোবা, কিন্তু সেয়া নহ'ল। আছে বোলে কণা বিধি। এয়া হৈছে মোৰ জীৱন। চাকৰি জেগাত থাকিলে নিজে ধু, ঘৰত থাকিলেও নিজে ধু। ভনীয়েক এজনী আছে, কিন্তু লাভ নাই। মানে তাই কলেজলৈ যাবলৈ ওলাইছে, মানে তাইকে শুনাইছো মানে। আৰু তাই যিখন কলেজত কম্পিউটাৰ শিকিছিলে, আৰু সেইখন স্কুলতে মানে তাইক কি বুলি কয়, অকণমান দেখাই দিবলৈ কৈছে। মানে টিচাৰ এইটো কি কম্পিউটাৰ ক্লাছত টিচাৰ এখন মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব, ভালেই হৈছে। এতিয়া তাই কলেজলৈ ওলাইছে, ৰাতিপুৱা দেখিছে গা গতি চব খোৱা ঘৰৰ যে। ভনীয়েক এজনী আছে, লাভ নাই। এয়া নিজে ধুব লাগিছিলে, কিমান আশা ডাঙৰ দীঘল কৰিছিলো মই। ভনীয়েক এজনী আছে, মৰমত তাই কিমান মৰম কৰো মই। কিমান মৰম কৰিছিলো মই, নাই লাভ নাই। স্কুটি লাগ বুলি ক'লে স্কুটি আনি দিলো, মোবাইল লাগ বুলি ক'লে মোবাইল আনি দিছো। এতিয়া মোৰ কাপোৰ কেইটাও ধুই দিয়া মানুহ নাই। এয়াই মোৰ জীৱন। ঠাই নহা বছৰলে আনিবই লাগিব। আপোনালোকে নাভাবিব ই বিয়া দিব ভনীয়েক কাপোৰ ধোৱাবলৈ দিব, সেইটো নহয়। যেতিয়া আমি গৈছিলো চাটলৈ, চাটত গাভৰু কিন্তু আমাৰ নেচাই বৰ
কিমান ধুম গা ধুলা আছে বৰ লেতেৰা কাবা এইবিলাক ধুইছে কিমানো দেখা থাকিম আপোনালোকৰ আমনি পাইছে এতিয়ালৈ ঘৰত গৈ এইবোৰ ইমান কি কৰি থাকিলে হয় এনেকুৱা কিন্তু তথাপিও আপোনালোকে যে মৰম চপৰ্ট কৰিছে সেয়াই হয় ডাঙৰ কথা আৰু বেছিকৈ কৰিলেও গাটো মানে কাপোৰখিনি ধুই লওঁ গাটো ধুই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ অ' গুৰু শংকৰদেৱ আৰু একদম ধুনীয়াকৈ টিপটপকৈ গাটো ধুই আহিলোঁ টিপটপকৈ মানে একদম পূৰা ঘঁহি ধুইছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে ইমান গা ধোৱাটো মোৰ হেবিট নহয় আৰু তথাপিও আজিকালি ধুওঁ আৰু সদায়ে ধুওঁ বুলি ক'ব পাৰি সদায়ে ধুওঁ আপোনালোকে নাভাবিব গা নুধুৱে বুলি ধেমালি কৰিছোঁ আৰু এতিয়া ধুনীয়াকৈ গা চা ধুলোঁ ৰিলচ দুটামান বনাই লওঁ আৰু ঘৰত থাকোঁতে একদম আপোনালোকক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ এনেকৈ মৰম ছাপোৰ্ট কৰাৰ বাবে আৰু সদায় এনেকৈ মৰম ছাপোৰ্ট কৰিব আৰু যিমানখিনি যি ভিডিঅ' মই পাৰোঁ সদায় এনেকৈ দি যাম আৰু আশীৰ্বাদ কৰক আৰু দেই মানে মোৰ সোনকালে বিয়াখন হ'ব লাগে আৰু আপোনালোকে আশীৰ্বাদ কৰক আৰু ঘৰত পাপা আছে এইফালে মা আছে অলপ শুনাই দিছোঁ আৰু ডাঙৰকৈ আছে নে কি কয় দেখিছে ৰাস্তাটোত চাব নোৱাৰি লগৰ ছোৱালীয়ে নিজৰ বাচ্ছাটো লৈ স্কুললৈ গৈছে ক্লাছ 1ত পালে বোলে ক্লাছ 2ত পালে KG 1 KG 2 আৰু মই আপোনালোকৰ কাৰণে এতিয়াও ভিডিঅ' বনাই আছোঁ কি দিন মোৰ তেতিয়াহ'লে বেছিকৈ আছোঁ ন টপকৈ এতিয়া অলপ গা চা মোহাৰি একদম অলপ টেঙা ক্ৰীম চিম ঘঁহি লওঁ ঘঁহি অলপ ডেকালৰ অকণমান ওলাই যাওঁ আৰু ল'ব ৰুটি মই ৰুটি খাই এনেও ভাল পাওঁ পিঁয়াজ জলকীয়া কি আৰু আমাৰ ঘৰৰ বেটাটো চাব নেকি কিমান দিন হ'ল বা এতিয়া এমাহ হৈছে আমাৰ হিৰো ভাগ দেই মাজনীয়ে ফুট চুট দি থৈ গৈছে মানে ই ল'ৰা হয় ইয়াক মাজনীয়ে ছোৱালী বনাই দিছে তোক পেহীয়ে ছোৱালী বায়ে তোক ছোৱালী বনাই দিছে এইটো চাইনিজ হয় আমাৰ নগা হয়নে নগা ভণ্টি বনাই দিলে বায়ে ভণ্টি বনাই দিলে তোমাৰ কাৰ মৰম লাগে কাৰ মৰম লাগিছে কমেণ্ট কৰি জনাব দেই আমাৰ ঘৰ এইটো বেটা আমাৰ মা ভাগৰ বেটা যিসকলে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকক বহুত বহুত ধন্যবাদ এনেকৈ মৰম আশীৰ্বাদ সদায় ছাপোৰ্ট কৰি যাব আৰু ভগৱানে আপোনালোকৰ পৰিয়ালসমূহ সদায় ভালে ৰাখক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব তেতিয়া আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম সকলোকে অন্তৰৰ পৰা বাই বাই